মোৰ নাম ৰাধা। মোৰ বয়স ৩০ বছৰ। স্বামী ডাঙৰ দোকান আছে। ৰাতিপুৱা ঘৰৰ পৰা ওলাই এই সন্ধিয়া ঘৰলৈ উভতি আহে। আমাৰ বিয়া প্ৰায় ৩ বছৰ হ'ল। এতিয়াও মোৰ স্বামী মোক সন্তান দিব পৰা নাই। যদিও মই চেহেৰাত বহুত ধুনীয়া, কাৰণ মই এজনী শিক্ষক আৰু সদায় নিজকে পৰিষ্কাৰ কৰি ৰাখি ভাল পাওঁ। কিন্তু মোৰ জীৱনত এনেকুৱা এটা কথা আছিল যে বিয়াৰ পিছতো মই ক'ব বিচাৰিছিলোঁ যে মোৰ স্বামীয়ে মোক আশা কৰা সকলোখিনি দিব নোৱাৰে। প্ৰথম দিনা তেওঁ সফল নহ'ল আৰু প্ৰথম ৰাতিতে তেওঁ বিফল হ'ল। মই ভাবিছিলোঁ ঠিকেই আছে। কেতিয়াবা মানুহ এজনে আৱেগত চেতনা হেৰুৱাই পেলায়, কিন্তু তাৰ পিছত প্ৰতিনিশাই এনেকুৱা হৈয়ে থাকে। আগতে মই নতুন কইনা হোৱাৰ বাবে কামবোৰ সোনকালে শেষ কৰিছিলোঁ। প্ৰথম অৱস্থাত মই মনে মনে থাকিলোঁ যদিও লাহে লাহে তেওঁ সময় বৃদ্ধি কৰিবলৈ ক'লে। মই কওঁতে তেওঁ জবৰদস্তি চেষ্টা কৰিলে। আনকি ডাক্তৰৰ ওচৰলৈ গৈ আয়ুৰ্বেদিক চিকিৎসাও লৈছিল। কিন্তু ইয়াৰ কোনো কাম নাহিল। বহুত চেষ্টা কৰিলোঁ, বহু প্ৰতিকাৰৰ চেষ্টা কৰিলোঁ, ডাক্তৰৰ পৰা চিকিৎসা কৰিলোঁ, কিন্তু ফলাফল একেই হ'ল। শেষত আমি সন্তান জন্ম দিব নোৱাৰিলোঁ। আমাৰ পৰিয়ালত যেতিয়াই কোনো বিয়া বা কোনো সৰু ডাঙৰ অনুষ্ঠান হৈছিল, তেতিয়া মই মোৰ আত্মীয় স্বজন আৰু বন্ধু-বান্ধৱীক লগ পাইছিলোঁ। সকলোৱে মোক সুধিল যে সকলো ঠিকেই আছে নেকি? তেতিয়া মোৰ বৰ বেয়া লাগিল। কিন্তু সেই সময়ত মই মোৰ দুখবোৰ হৃদয়ত লুকুৱাই ৰাখিছিলোঁ আৰু তেওঁলোকক কওঁ যে মোৰ জীৱনটো ভালেই চলি আছে। মই এনেকুৱা এজন ব্যক্তিক বিচাৰি আছিলোঁ যিয়ে মোক সম্পূৰ্ণ সুখ দিব পাৰে, কাৰণ মোৰ স্বামীয়ে আগতে বহুত সোনকালে বিফল হৈছিল আৰু তাৰ বাবে মই দুখী হৈয়ে আছিলোঁ। কেইবছৰমান পিছত দেখিলোঁ মোৰ স্বামী এই ডাঙৰ পৰীক্ষাত সক্ষম নহয়। মই বিকল্প বিচাৰিবলৈ ধৰিলোঁ। তেতিয়া মোৰ জীৱনলৈ আহিল ৰাজ। আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোত এজন সৰু ল'ৰাই বাস কৰিছিল। তেওঁৰ বয়স আছিল প্ৰায় ২৪ বছৰ। মই যেতিয়াই ছাদত কিবা কাম কৰিবলৈ যাওঁ, তেতিয়া তেওঁ মোৰ ফালে চায়। আৰম্ভণিতে তেওঁ মোৰ ফালে চোৱাটো মোৰ বাবে আচহুৱা যেন লাগিছিল। কিন্তু যেতিয়া মোৰ প্ৰয়োজনীয়তাই মোক আধিপত্য বিস্তাৰ কৰিবলৈ ধৰিলে, মই সকলো এৰি তেওঁৰ ফালে চাবলৈ ধৰিলোঁ। এদিন মোৰ ফালে চাই হাঁহিলে। ময়ো হাঁহি এটা মাৰি তেওঁক উত্তৰ দিলোঁ। কিছুদিন এনেকৈ চলি থাকিল। তাৰ পিছত এদিন লগ পাই চাহ আগবঢ়াই দিলে। কিছু সময় কথা পাতিলোঁ। তেওঁ আছিল এজন ধুনীয়া ডেকা। তেওঁৰ চেহেৰা ভাল আছিল আৰু সকলো ঠিকেই আছিল। ইয়াৰ পিছত আমি বহুবাৰ লগ হৈছিলোঁ আৰু মই তেওঁক মোৰ মোবাইল নম্বৰ দিলোঁ। ঠিক সেই নিশাই তেওঁৰ ফোন আহিল। আমি কথা পাতিবলৈ ধৰিলোঁ। প্ৰথম ৰাতি তেওঁ বন্ধুত্বৰ প্ৰস্তাৱ দিলে আৰু মই লগে লগে হয় বুলি ক'লোঁ, কাৰণ মই জানিছিলোঁ যে যিমানে সময় কটাম সিমানে সময় পাৰ হৈ যাব। আমি বন্ধুত্ব গঢ়ি তুলিলোঁ আৰু তেওঁৰ পৰা বহু ধেমেলীয়া ফটো আৰু মেছেজ আহিবলৈ ধৰিলে। প্ৰায় ৫ দিনৰ পিছত মই তেওঁক হয় বুলি ক'লোঁ। ইয়াৰ পিছত সকলো সলনি হৈ গ'ল। বৰ সুখী অনুভৱ কৰিবলৈ ধৰিলোঁ। স্কুল কলেজৰ সময়ত বহু ল'ৰাই মোৰ ফালে চাইছিল আৰু কিছুমান ল'ৰা মোৰ ভাল লাগিছিল, কিন্তু কথাবোৰ কেতিয়াও আৰু আগুৱাই যোৱা নাছিল। এতিয়া মোৰ বিয়া হৈছে। কিন্তু এই কথা জনাৰ পিছতো মই অনুভৱ কৰিলোঁ যে এই সম্পৰ্ক বেছিদিন আৰু নাথাকিব। এদিন মই তেওঁক লগ কৰাৰ সিদ্ধান্ত লৈ মোৰ ঘৰলৈ মাতিলোঁ। মোৰ স্বামীয়ে ৰাতি দেৰিকৈ আহিছিল। মই তেওঁক বহিবলৈ দি কফি দিলোঁ। তাৰ পিছত কিছু সময় কথা পাতিলোঁ। আমি দুয়ো ভাবি আছিলোঁ পোনে প্ৰথমে আৰম্ভ কৰিম। শেষত তেওঁ মোক সুধিলে, ৰাধা, মই কিবা এটা ক'লে তোমাৰ বেয়া নালাগিব নেকি? মই ক'লোঁ, কোৱা। তেওঁ ক'লে, আমি ফোনত বহুত কথা পাতোঁ। মই লগে লগে হয় বুলি মাত দিলোঁ। সি উঠি মোৰ সন্মুখত আঁঠুলৈ বহিল। মই থিয় হৈ আছিলোঁ। মোৰ গোলাপ ফুল এটাই আগবঢ়াই দিলে। ফুলৰ থোপা এটা উলিয়াই মোক দি ক'লে, ৰাধা, আই লাভ ইউ। তুমি মোক ভাল পাবা নেকি? মই ক'লোঁ, হয়, ময়ো তোমাক ভাল
ভাল পাওঁ। তেওঁ সুধিলে, মোৰ প্ৰেম নিশ্চিত কৰিব লাগেনে? এই কথা আনি মোৰ হৃদয়খন বেগেৰে স্পন্দন কৰিবলৈ ধৰিলে। এই সকলোবোৰ চিনেমাত দেখিছিলোঁ, কিন্তু এতিয়া এই সকলোবোৰ বাস্তৱত মোৰ লগত ঘটি আছে। মই কি কৰিব লাগে বুজিব পৰা নাছিলোঁ। মই তেওঁৰ পৰা আঁতৰি আহি অলপ গৈ তেওঁৰ পিছফালে থিয় হ'লোঁ। মনৰ মাজত বিজুলী চলি আছে। তেওঁ ক'লে, মোক চাওক ৰাধা। কিন্তু মই তেনেকৈ থিয় হৈ আছিলোঁ। মোৰ কান্ধত হাতখন থৈ মোক তাৰ ফালে ঘূৰাই দিলে। তাৰ পিছত মোৰ মুখখন ওপৰলৈ তুলি লেচত এটা মুদি দিলে। বৰ মধুৰ আৰু কোমল অভিজ্ঞতা আছিল। আমি দুয়ো জীৱনত অমৃত পাইছিলোঁ। খালী হাতে যাবলৈ যোৱা নাছিল। এই কথা ভাবি সি আহিছে। এইবোৰ প্ৰশংসা কৰিবলৈ মোৰ লাজ লগা হাঁহি এটা পালে। মই তেওঁক সম্পূৰ্ণ খোলাকৈ এৰি দিলোঁ। চকুলো বৈ আহিবলৈ ধৰিলে। সি সুধিলে, কি হ'ল? মই একো কোৱা নাছিলোঁ। হঠাৎ মোৰ শৰীৰৰ পৰা ঘাম ওলাই আহিল। মই সম্পূৰ্ণ শান্ত হৈ পৰিলোঁ। কিছু সময় চকু মুদি ৰাখি এই খেলৰ অভিজ্ঞতা অনুভৱ কৰি জীৱনৰ সকলো সুখ পালোঁ। কেইমাহমানৰ পাছত মোৰ ঘৰত এটি ল'ৰাৰ জন্ম হ'ল আৰু আমি দুয়ো স্বামী-স্ত্ৰীয়ে সুখেৰে জীয়াই থাকিবলৈ আৰম্ভ কৰিলোঁ।